এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই কিন্তু কালিৰ দিনটোত মাঘেৰিটাত প্ৰাৰ্থী ঘোষণা কৰিছে ৰাইজৰ দলে ৰাহুল চেত্ৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বোলে দিব পাৰে এতিয়া কাৰ বেলেগৰ দলৰ কথা আমি নাজানো দিব পাৰে তেওঁলোকৰ বেলেগৰ দলৰ কি ব্যৱস্থা আছে মই নাজানো 26ৰ মিত্ৰতাৰ সন্দৰ্ভত কি ক'ব 26তো আমি সুন্দৰভাৱে এতিয়ালৈকে আমাৰ যি মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPLৰ মিত্ৰতা আমাৰ চলি আছে আৰু আমাৰ মিত্ৰতাই সুন্দৰভাৱে চলি আছে তাত ক'ব লগা একো নাই বিৰোধী যিধৰণৰ চেষ্টা কৰিছে কিন্তু বিৰোধী চাওক অসমত বিৰোধীটো এনেকুৱা যে আমাক বেয়া পোৱা বা আমাৰ কামসমূহক বিৰোধিতা কৰা এচাম মানুহ আছে সেই এচামেই মানুহ সেই চাম মানুহ বিৰোধী লগ হৈ থাকে ভাগ ভাগ হৈ থাকে ওলোটাই থাকে পালটাই থাকে আমাৰ কি অসুবিধাটো আছে আমাৰ মানুহ আমাৰ লগত আছে আমাক বাদ দি যিসকল মানুহ আছে তেওঁলোক আমাৰ বিৰোধী গতিকে বিৰোধৰ কাৰ লগত থাকে আমাৰ কি আমাৰতো কোনো তাত গুৰুত্ব দিব লগা নাই আমাৰ বিৰোধত যোন আছে সেই বিৰোধী গতিকে তেওঁলোকে লগ হৈ থাকে ভাগ ভাগ হৈ থাকে একেলগ হয় মহাজোঁট বনায় আমাৰ কি প্ৰয়োজন আছে তাত কিন্তু কালিৰ দিনটোত এটা ৰিপুণ বৰাই এটা অভিযোগ আনিছে যে কংগ্ৰেছৰ যিসকল সমৰ্থক আছে তেওঁলোকক 26ৰ পূৰ্বে ভোটাৰ কৰিবলৈ যোৱা এটা চেষ্টা হৈছিল বুলি কৈছে ৰিপুণ বৰা এনেও বহুত হিচাপতকৈ বেছি বিজ্ঞ মানুহ আৰু হিচাপতকৈ বেছি চিনচিয়াৰলি কাম কৰিব যায় যেনেকৈ CBIক পইচা দিবলৈ গৈছিল চিনচিয়াৰলি গতিকে তেনেকুৱা মানুহ এতিয়া ৰিপুণ বৰা সম্পৰ্কে মই বহুত বেছি ক'ব নোখোজোঁ কাৰণ তিহাৰৰ পৰা অহা মানুহ চিনচিয়াৰলি CBIক পইচা দিব যোৱা মানুহ বহুত বেছি চিনচিয়াৰ এনেকুৱা চিনচিয়াৰ মানুহৰ কথা কোৱা বৰ দিগদাৰ এতিয়া তেওঁ কিবা চিনচিয়াৰলি এইবিলাক কাম কৰিব খুজিছে যদি মই নাজানো তেওঁৰ চিনচিয়াৰিটিক কিন্তু মই ধন্যবাদ দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত